Hello everyone, welcome to Study Assam. আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 11 মেথছৰ ফাৰ্ষ্ট চেপ্টাৰ সেট নম্বৰ চেপ্টাৰটো ডিসকাস কৰিম হ'ব তো তোমালোকে কি কৰিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু নিজৰ বন্ধু বৰ্গৰ লগত শেয়াৰ কৰিবা ঠিক আছে তো এটা সেট মানে কি হয় এটা ইয়াৰ ডেফিনেশনটো জাস্ট পঢ়ি লোৱা বুজিবা লাহে লাহে ঠিক আছে সেট কি হয় সেট ইজ এ well defined collection of objects whose elements are fixed and cannot vary. It means it does not change from person to person. এটা কি কৈছে এটা বুজিব চেষ্টা কৰিবা ঠিক আছে এটা মই ইয়াৰ কাৰণে বুজাবলৈ কাৰণে তোমাক কি ক'লো তুমি দুজন মানুহ কনসিডাৰ কৰা দুজন মানুহ কি বুলিলো A আৰু B বুলি মই কনসিডাৰ কৰিলো দুজন মানুহ এজন মানুহ A আছে আন এজন মানুহ B আছে এই মানুহ দুজনক আমি কিছুমান কোৱেশ্চন কৰিম মানুহ দুজনক কিছুমান আমি কোৱেশ্চন কৰিম কোৱেশ্চন কেইটা কি আছে মই এই গিটা কোৱেশ্চন লিখি থৈছো ঠিক আছে বুজাবলৈ কাৰণে এতিয়া ইয়াত মই প্ৰথমতে এই মানুহজনক এই নামৰ মানুহজনক আমি কোৱেশ্চন কৰিলো কি কলো অড নেচাৰ নাম্বাৰ লেছ দেন 10 কি আছে মই তেওঁক খুদিলো তেওঁ মোক আনসাৰ কি দিব কি আনসাৰ দিব 1 কব 3 কব 5 কব 7 কব আৰু 9 কব হৈ গল সেম আনসাৰ কোৱেশ্চনে যদি আমি বেলেগ এজন মানুহক কলো B বুলি তেওঁ আমাক কি বুলি কব 1 কব 3 কব 5 কব 7 and 9 বুলি কব এতিয়া দুইজনৰ কি আছে আনসাৰটো কি আছে সেম আছে দুইজনে এটা সেম কোৱেশ্চনৰ কাৰণে কি আছে আনসাৰ দুইটা কি ওলাইছে সেম কোৱেশ্চন মানে এজনো যি আনসাৰ দিছে এজনো সেম আনসাৰ দিছে তো কি বুলি ক'ব পাৰি এইগিটা এলিমেন্টক 1 3 5 7 and 9 এইগিটা আমি কি কৈছে সেট ৰিপ্ৰেজেন্টেশন কৰিব পাৰো মই পাৰো বুলি কৈছে তেলকে ঠিক আছে কেনেকৈ কৰিম শিকিম এটো তো আমি কি কৰিম সেট ৰিপ্ৰেজেন্টেশন আমি এটা কৰিব পাৰো হৈ গল সেট ৰিপ্ৰেজেন্টেশন এটা আমি কৰিব পাৰো আকৌ তুমি দ্বিতীয় এক্সাম্পলটো চোৱা সেকেন্ড এক্সাম্পলটো চোৱা কি আছে A আৰু B মানুহ দুজনক আছে তেওঁক আমি কি কৰিলো কোৱেশ্চন কৰিলো কি কলো দি ভাৱেল ইন ইংলিশ এলফাবেট A আনসাৰটো কি বুলি ক'ব A ক'ব E ক'ব I ক'ব O ক'ব আৰু U ক'ব হয় U ক'ব ঠিক আছে আৰু হে কোৱেশ্চনটো যদি আমি B কো কলো B খুদিলো কি বুলি ক'ব তেওঁ কি বুলি ক'ব A ক'ব E ক'ব I ক'ব O ক'ব আৰু E ক'ব কি হৈ গল দুইজনৰ আনসাৰটো কি আছে সেম আছে মানে পাৰসন টু পাৰসন আনসাৰটো কি কৰা নাই ভেৰি কৰা নাই তো তাক আমি কি কৰিব পাৰো সেটত ৰিপ্ৰেজেন্ট কৰিব পাৰো সেট ৰিপ্ৰেজেন্ট আমি কৰিব পাৰো হৈ গল আকৌ চোৱা আকৌ তুমি কি চোৱা এটো চোৱা প্ৰাইম ফেক্টৰ এটো উলিয়াবা ঠিক আছে এটো সলিউশন অফ ইকুৱেশন x স্কয়াৰ - 5x এটো কোৱেশ্চনৰ আনসাৰটো মই মানুহ দুজনক খুদিলো A আৰু B নামক হৈ গল তো ইয়াৰ আনসাৰ কি হবে x স্কয়াৰ - 5x + 6 = 0 ইয়াৰ ৰুট দুটা উলিয়াবা ইয়াৰ ৰুট দুটা কি ওলাব x = 3 ওলাব আৰু এটা কি ওলাব x = 2 ওলাব ৰুট এটা ওলাব এটা এই দুটা আনসাৰটো যদি মই B খুদিলো আনসাৰ কি ক'ব তেওঁ ৰুট কি আছে বুলি ক'লে ইয়াৰ শূন্যটা কি 3 and 2 ক'ব আৰু B আনসাৰটো কি বুলি ক'ব 3 and 2 তো দুইটাৰে আনসাৰ কি আছে সেম ওলাইছে দুইটাৰে আনসাৰ সেম ওলাইছে তো এটো আমি কি কৈছে সেট ৰিপ্ৰেজেন্ট আমি কৰিব পাৰো হয় সেট ৰিপ্ৰেজেন্ট আমি কৰিব পাৰো এটা কেনেকৈ কৰিম শিকিম হ'ব আকৌ এইটো কোৱেশ্চন যদি আমি খুদিলো এটা কালেকশন অফ 5 ফাৰ্স্ট নেচাৰেল নাম্বাৰ বুলি খুদা হতেনো কি ক'লে A as আনসাৰ ক'লে B সেম ক'লে হেতেন তেনেদৰে এটো যদি আমি ইন্টিজাৰ হুজ স্কয়াৰ লেছ দেন 30 বুলি কোৱা হেতেন কি ক'লা হেতেন A যি ক'লা হেতেন B একে কোৱেশ্চন আনসাৰ দিলা হেতেন তো মানে কি কৈছে সেম আনসাৰৰ কাৰণে সেম কোৱেশ্চনৰ কাৰণে সেম আনসাৰ আহি আছে তো আমি তাক কি বুলি সেটত ৰিপ্ৰেজেন্ট আমি কৰিব পাৰো এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰো হেতু শিকিব চেষ্টা কৰো তাৰ আগত এটা বস্তু চাই লও তো সেটত ৰিপ্ৰেজেন্ট কৰাৰ আগত কি আমি জানিব লাগে the following point may be noted object element and member of a set are synonymous term এটা মই কবত অবজেক্ট কৈছো কবত এলিমেন্ট বুলি কৈছে এবিলাক সব কি হয় একে অৰ্থ বুজায় ঠিক আছে set are equal কি usually denoted by capital letter A B C এনেকে x y z এটা কৰিছে মানে সেটটো কি হয় কয়টা ক্যাপিটাল লেটাৰ ৰিপ্ৰেজেন্ট কৰা হয় the element of this set are represented in a small letter হ'ব এটা কি কৈছে এটো চোৱা বুজিব চেষ্টা কৰা এটা মই কি কলো অড নেচাৰেল নাম্বাৰ হুইচ লেছ দেন এইগিটা মানুহ দুজনে আনসাৰ এটা মই কি কলো সেটত ৰিপ্ৰেজেন্ট কৰিব পাৰি এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰে ইয়াত চোৱা তো মই ধৰি ললো সেটটো সদায় কি আছে ক্যাপিটাল লেটাৰে ৰিপ্ৰেজেন্ট কৰিব এটা ক্যাপিটাল লেটাৰ A বুলি কলো আকৌ ফাৰ্স্ট কোৱেশ্চনতে আনসাৰ কি কৈছিলে কি কৈছিলে 1 3 5 7 and 9 তো আমি তাক সেটত ৰিপ্ৰেজেন্ট কৰিম কেনেকৈ কৰিম দুটা কাৰ্লি ব্ৰেকেট দিম এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত এলিমেন্ট গিটা আমি লিখি দিম আৰু কি হে সেপাৰেট কৰিম কিছুমান কমা দি সেপাৰেট কৰিম 1 3 5 7 9 এটো কি হৈ গল সেটত ৰিপ্ৰেজেন্টেশন কৰি দিলো হৈ গল বুজি পাইছা এটা সেকেন্ড এটো ফাৰ্স্ট কোৱেশ্চনৰ সেট ৰিপ্ৰেজেন্টেশন
সেকেন্ড কোৱেশ্চনটো কি আছিলে ভাৱেল ইন ইংলিছ এলফাবেট হয় ভাৱেল ইন ইংলিছ এলফাবেট এ আৰু বি এনচাৰটো সোধালৈকে কি বুলি কৈছে এ ই আই অ' ইউ তো গোটেইকেইটা আমি কি ছেটত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আৰু ছেটত ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিম দুটা কাৰ্লি ব্ৰেকেটৰ ভিতৰত হ'ব তো কি লিখিম এ লিখিম ই লিখিম আই লিখিম অ' লিখিম এণ্ড ইউ লিখিম এইটো কি হৈ গ'ল ছেট ৰিপ্ৰেজেণ্টেশ্যন হৈ গ'ল ঠিক আছে তেনেদৰে তোমাৰ কি আছে এইটো কেই নম্বৰ কুৱেশ্যন কৰিলোঁ ইয়াৰ পিছতো the solution of equation x square minus 5x plus 6 তো তাৰ সলিউশনটো আছে এটো যেনিবা c ৰে লিখিলো তো c গলি কি লিখি দিম 3,2 তো এইকেইটা কি হল সেটত ৰিপ্ৰেজেন্টেশন আমি কৰিব পাৰিলো হৈ গল ইয়াত কি কি টাৰ্ম মনে ৰাখিব সেটত যি কিটা এলিমেন্ট লিখিলো গোটেইখিনি কি হয় ক্যাপিটেল লেটাৰ লিখিছো হয় আৰু এই সেটৰ এলিমেন্ট বিলাক সদায় স্মল লেটাৰ এটা স্মল লেটাৰ এটা নাম্বাৰটো স্মল লেটাৰ ক্যাপিটেল লেটাৰ থাকে নহয় কিহৰ কথা কৈছে এইকেইটা লেটাৰ কথা তো লেটাৰ কেইটা সদায় কি হয় স্মল লেটাৰত আমি লিখিব লাগে ইমানখিনি বুজিব পাৰিবা ইমানখিনি বুজিব পাৰিবা এটা সেট নহয় কোনবোৰ বুলি ক'লে কেনেকৈ কবা এটা সেট নহয় কোনবোৰ বুলি ক'লে এটা তোমাক মই এটা নিজে কোৱেশ্চন এটা সুধিলো জানিবা এ আৰু বি আছে এ মানে এজন মানুহ বি মানে এজন মানুহ মই তেওঁলোকক কি কোৱেশ্চন সুধিলে কৰিলো তোমালোকে পৃথিৱীৰ ভিতৰত সকলোতকৈ কোনজন ফুটবলাৰ ভাল পোৱা বা তোমালোকে ভাল পোৱা ক্ৰিকেটাৰ পাঁচজনৰ নাম পৃথিৱীৰ ভিতৰত তো এই পাঁচজন কি হ'ব পাৰে মোৰ কাৰণে কি হ'ব পাৰে বেলেগ পাঁচজন হ'ব পাৰে হয় বেলেগ পাঁচজন হ'ব পাৰে আন এজন মানুহৰ কাৰণে কি হ'ব বেলেগ পাঁচজন হ'ব পাৰে মোৰ কাৰণে বিৰাট কোহলি হ'ব পাৰে শচীন তেণ্ডুলকাৰ হ'ব পাৰে জাদেজা হ'ব পাৰে এনেকুৱা ধৰণৰ পাঁচজন হ'ব পাৰে আকৌ বি নামৰ মানুহজনৰ কাৰণেও কি আছে বেলেগ পাঁচজন হ'ব পাৰে তো কি আছে ইয়াৰ এনসাৰটো কোনো ফিক্স নাই সেইটো কাৰণে এইবিলাক আমি কি কৰিব সেটত ৰিপ্ৰেজেন্ট কৰিব আমি নোৱাৰো ঠিক আছে তো চোৱা বুজি পাবা এইটো বুজি পাবা আকৌ যেনিবা মই সুধিলো কি সুধিলো তোমাক কি হৈছিল এ আৰু বি নামৰ আকৌ দুজন মানুহ আছে মই সুধিলো যেনিবা নেম 5 river in the world তো কি আছে পৃথিৱীৰ পাঁচখন ৰিভাৰৰ নাম কোৱা এটা পাঁচখন ৰিভাৰৰ ভিতৰত কি আছে মই বেলেগ পাঁচখনৰ নাম ক'ব পাৰো হয় আৰু তোমাৰ মনতো বেলেগ পাঁচখন নদীৰ নাম চলি থাকিব পাৰে হয় তো দুইটাৰে এনসাৰ সেম আহিব জানো তুমি যি কৈছা ময়ো সেম কৈছো জানো নকবও পাৰো তো সেইবিলাক কি হৈছে সেটো ৰিপ্ৰেজেন্ট আমি কৰিব নোৱাৰো বুজি পাবা এটা মই যেনিবা কৈ দিলো ব্ৰহ্মপুত্ৰ গংগা যমুনা নৰ্মদা তাপি এনেকৈ ক'লো তুমি বেলেগ বেলেগ পাঁচখন কৈ দিলা ভাৰত এটা মই গোটেই ৱৰ্ল্ডৰ বিষয়ে কৈছো মইতো ভাৰতৰ পাঁচখনে ক'লো এটা যদি তুমি কৈছা বেলেগ কি আছে আমেৰিকাৰ বা আফ্ৰিকাৰ নাইল কলা এনেকৈ ধৰণে পাঁচখন ধৰি দিলা মিছিচিপি কৈ দিলা এনেকৈ যদি পাঁচখন বেলেগ পাঁচখন কৰিলে এনসাৰ দুটা মেনশ্যন কৰি একেই হ'ব জানো নহয় নহয় তো তাক আমি সেটত ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো ঠিক আছে বুজি পাবা নেক্সট এটা কিছুমান আমি সেট ৰিপ্ৰেজেন্ট কৰিব কিছুমান নোশনছ আছে নোশনছ মানে কি হয় এইটো বুজিব চেষ্টা কৰা এটা আমি কি হয় নেচাৰেল নাম্বাৰ অল নেচাৰেল নাম্বাৰ আৰ ৰিপ্ৰেজেন্টেড ইন কি ক'লো কি বুলি ক'লো এইটো নাম্বাৰ ৰিপ্ৰেজেন্টেড ইন এন হৈ গ'ল এনৰে আমি ৰিপ্ৰেজেন্ট কৰোঁ নেচাৰেল নাম্বাৰবিলাক আমি কি হয় এনৰে ৰিপ্ৰেজেন্ট কৰিম তাৰপিছত ইণ্টিজাৰবিলাক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰোঁ জেডেৰে হ'ব set of all rational number আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰিম কিউৰে ৰেচনেল নাম্বাৰ মানে জানা নাই হয় আছে যিবোৰ নাম্বাৰ p by q আকাৰে লিখিব পাৰি right next আছে ৰিয়েল নাম্বাৰ বিলাক আমি কি হয় ক্যাপিটেল লেটাৰ r এ ৰিপ্ৰেজেন্ট কৰিম তাৰ পিছত কি আছে পজিটিভ ইন্টিজাৰ যদি ইন্টিজাৰ মানে কি হয় 1 2 3 4 এইবিলাক পজিটিভ ইন্টিজাৰ তাক আমি কি হয় z প্লাছৰে ৰিপ্ৰেজেন্ট কৰিম আৰু যদি নিগেটিভ ইন্টিজাৰ থাকে z মাইনাছৰে আমি ৰিপ্ৰেজেন্ট কৰিম হ'ব নিগেটিভ থাকিলে আমি কি আছে z মাইনাছৰে ৰিপ্ৰেজেন্ট কৰিম বা তোমালোকে সিম্পল ইন্টিজাৰ থাকিলে z ৰে ৰিপ্ৰেজেন্ট কৰি দিবা কথা ইমানটোৱে ঠিক আছে নেক্সট থাকিলে পজিটিভ ৰেচনেল নাম্বাৰ থাকিলে কি হয় কিউ পজিটিভে ৰিপ্ৰেজেন্ট কৰিম হৈ গ'ল নেক্সট কি আছে পজিটিভ ৰিয়েল নাম্বাৰ থাকিলে r প্লাছৰে বা এটাই মনত ৰাখিবা মানে কৰবাত যদি কিউ বুলি দেখিছা সেট এটা ভিতৰত কিউ লিখা আছে মানে তাক কি কৈছে ৰেচনেল নাম্বাৰৰ কথা কৈছে হ'ব ৰেচনেল নাম্বাৰ কি হয় কিউৰে কি বুলি ৰেচনেল নাম্বাৰটো বুজাম নেক্সট কি আছে পজিটিভ ইন্টিজাৰ বুলি ক'লে জেডেৰে বুজাম বা জেড থাকিলে কি হয় ইন্টিজাৰ বুজাইছে তাৰ প্লাছ এটা লিখিলে পজিটিভ ইন্টিজাৰ মাইনাছ একেটা নিগেটিভ ইন্টিজাৰ নেক্সট ৰিয়েল নাম্বাৰ আমি কিহে বুজাম বুলি ক'লো r এ বুজাম হৈ গ'ল ইমানখিনি বুজি পাবা নেক্সট এটা কি আছে আমি যে সেট যে মই এনেকৈ লিখিব পাৰোঁ যে অথনিৰ পৰা যে লিখি দেখালো তিনিটা মান এক্সাম্পল এইখিনি যে সেট যে লিখি দেখালো এইখিনি কোনটো ফৰ্মত দেখিছো হয় তাৰ দুটা ফৰ্ম আছে সেট লিখা কি আছে মেথড কেইটা আছে দুটা আছে এটা আছে ৰোস্টাৰ ফৰ্ম
আনটো আছে সেট বিল্ডাৰ ফৰ্ম এটা এই দুটা বুজিবলৈ চেষ্টা কৰা আৰু ইম্পৰ্টেণ্ট হয় ঠিক আছে এটা ৰোস্টাৰ ফৰ্ম তাৰ আন এটা নাম কি বুলি কয় টেবুলাৰ ফৰ্ম হ'ব ৰোস্টাৰ ফৰ্মক আৰু কি বুলি কয় টেবুলাৰ ফৰ্ম বুলিও কয় এতিয়া আমি তাক লিখা কিছুমান মেথড আছে তো কেনেকৈ লিখো দিছো এতিয়া ইয়াতে কি বুলি ক'লে the set of natural number whose divide 42 এটা 42 ডিভাইড কৰা natural number কিটা খুদিছে তো কি হ'ব তুমি তোমাক যদি কোৱেশ্চন কৰো বা আনজন মানুহক কোৱেশ্চন কৰো দুইজনে কি হ'ব সেম আনসাৰে দিব কি হ'ব এ 42 ডিভাইড কৰা natural number কি হ'ব পাৰে বুলি ক'লে কি হ'ব 42 ক 1 এ ডিভাইড কৰিব পাৰি 2 ৰে ডিভাইড কৰিব পাৰি হয় 3 ৰে ডিভাইড কৰিব পাৰি হয় দেন কি আছে 4 এ নাযাব 5 এ নাযাব 6 এ যাব নেকি 6 এ যাব হয় 6 এ গলে কি যাব 7 এ যাব বুজি পাইছে নে 7 এ যাব আজি কি হ'ব আৰু নাযাব চাগে ন 10 হ'ব আৰু নাযায় তো কি আছে 1 2 3 6 and 7 হৈ গ'ল তাৰপিছত কিহে যাব আৰু যাব একেৰে কৰিছো 42 ডিভাইড কি হ'ব 42 কৰিব পাৰি 2 ৰে কৰিলে কি 2 2 গুণ 4 2 গুণ 2 21 হ'ব পাৰে 3 এ কৰিলে 3 গুণ 3 3 4 গুণ 12 হৈ গ'ল তো যে 6 7 গুণ 42 কিটা মিলি আছে তো কি হৈছে যদি এই কোৱেশ্চনটো যদি মই তোমাক কৈছিলো আন এজন মানুহক কলে তেওঁ এইকেইটা এনসাৰ দিলেহেঁতেন তুমি এইকেইটা এনসাৰ দিলেহেঁতেন তো দুইটাৰ এনসাৰ সেম মেচ কৰি যায় তো এইটো কি আছে আমি সেট ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু ৰোস্টাৰ ফৰ্ম মানে কি হয় অথলে বা যিবিলাক লিখা আছে এইবিলাক সব ৰোস্টাৰ ফৰ্ম কথাই মানে দুটা কাৰ্লি ব্ৰেকেট এনেকৈ দিম দিলে তাৰ ভিতৰত এলিমেন্ট কেইটা লিখি দিম তো তাক কি বুলি ক'ব ৰোস্টাৰ ফৰ্ম বুলি ক'ব হ'ব একে সেট অফ অল ভাৱেল ইন ইংলিছ এলফাবেট এইটো কৰিলে কি হ'ব এনেকৈ লিখিলে কেপিটেল লেটাৰতে ৰোস্টাৰ ফৰ্ম লিখিবলৈ হ'লে কি হ'ব এ ই আই ও ইউ ফিনিশ হৈ গ'ল ঠিক আছে এইটো কোৱেশ্চন কেলে কি হ'ব সেট অফ অড নেচাৰেল নাম্বাৰ লেছ দেন 30 এইটো কি বুলি ক'ব আৰু এটা বস্তু শিকিবলগীয়া আছে চাই যোৱা ঠিক আছে সেট অফ অড নেচাৰেল নাম্বাৰ লেছ দেন 30 অড নেচাৰেল লেছ দেন 30 হ'লে কি 1 ক'ব 3 ক'ব 5 7 মই মাজৰকেইটা নিলিখো লাষ্টত কি হ'ব 29 হ'ব তো এইটো কি হ'ব সেটৰ ভিতৰত আমি লিখি দিব পাৰো হ'ব নেক্সট এইটো চোৱা ইয়াৰ এইটো চাই লোৱা the set of odd natural number এটা natural number less than 30 বুলি কৈছে এইটো natural number কিটা খুদিলো তো এইটো কেনেকৈ লিখি a বুলি লিখি দিলো তো কি 1 3 5 7 এখিনি নাম পঢ়িম হ'ব এইটো ফাইনাইট বুলি কয় ইনফাইনাইট বুলি কয় পিছলৈ পঢ়িম কিন্তু এইটো কি আছে সেটৰ ৰিপ্ৰেজেন্ট আমি এনেকৈ কৰো টেবুলাৰ ফৰ্মত সেইটো আমি বুজাব চেষ্টা কৰিছো এটা এইটো চোৱা কি আছে the set of letter in mathematics mathematicsত থকা লেটাৰ কেইটা আমি কি আছে সেটত ৰিপ্ৰেজেন্ট কৰিব দিছে যেনিবা এইটো মই বেলেগ এটা মানিলে x বুলি লিখি দিলো হ'ব কেনেকৈ লিখিবা ইয়াৰ লেটাৰ কেইটা এটা লিখা m লিখিলো a লিখি দিয়া কমাৰে সেপাৰেট কৰিম ঠিক আছে নেক্সট আছে t হৈ গ'ল t একবাৰ লিখি দিয়া সেকেন্ড বাৰ আকৌবাৰ লিখিব নালাগে মানে কি হয় সেটৰ ভিতৰত যিকেইটা আমি এলিমেন্ট লিখো সেইকেইটা কি আছে ৰিপিট হ'ব নালাগে সেটৰ ভিতৰত এটা নম্বৰ যদি 10 বাৰো থাকে যেনিবা ইয়াত যেনিবা 2 2 2 2 মই 5টা মান থাকে মই এবাৰ লিখিলে হৈ যাব এটা নম্বৰে বহুতবাৰ লিখি থাকিব নালাগে ঠিক আছে t লিখিলো দেন কি আছে h আছে h টো লিখি দিলো নেক্সট কি আছে ই আছে ইটো লিখি দিলো নেক্সট আকৌ m আছে m টো একবাৰ লিখিলো তো লিখিব আৰু নালাগে তাৰপিছত a আছে a টো একবাৰ লিখিলো আৰু লিখিব নালাগে i আছে i টো লিখি দিম নেক্সট আছে c আছে আৰু তাৰপিছত s আছে তো এইটো হ'ব বুজাবা তেনেহ'লে তোমালোকে এইটো কৰি চাবা ঠিক আছে জিঅ'গ্ৰাফি তো তোমালোকে সেটত ৰিপ্ৰেজেন্ট কৰি চাবা টেবুলাৰ ফৰ্মত হ'ব বস মনত ৰাখিবা টেবুলাৰ ফৰ্মটো এনেকৈ লিখে নেক্সট হয় এইটো সেট বিল্ডাৰ ফৰ্ম সেট বিল্ডাৰ ফৰ্মটো কেনেকৈ লিখিম চোৱা এটা চোৱা সেট বিল্ডাৰ ফৰ্মটো অলৰেডি এইটো হৈ গ'ল তো চোৱা a odd natural number less than 14 এইটো কেনেকৈ লিখিম এইটো চোৱা এনেকৈ লিখা a সেট বিল্ডাৰ ফৰ্ম ঠিক আছে ব্ৰেকেট এনেকৈ দিলো ব্ৰেকেটৰ পিছত দি দিবা পিছত জেগা য'ত থাকিব তো কি x লিখিবা এনেকৈ হৈ গ'ল x is কি লিখো natural number x is natural odd natural number কৈছে x is odd natural number কি হ'ব ক'ৰ পৰা ক'লৈকে আছে from less than 13 বুলি কৈছে ন less than কি ক'বা 14 হৈ গ'ল আৰু ক'ৰ পৰা ষ্টাৰ্ট হ'ব 1 হ'ব তো 1 পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা 4 হ'ব তো এনেকৈ লিখি দিলো এইটো কি হ'ব odd natural number less than 14 ঠিক আছে set of letter in school এইটোক যদি সেটত ৰিপ্ৰেজেন্ট কৰিবলগীয়া হয় কেনেকৈ কৰিম x is কি হ'ব all letter in school
খতম স্কুল হৈ গ'ল এটো সেটত ৰিপ্ৰেজেন্ট হৈ গ'ল আৰু এটো কিন্তু ফৰ্ম বুলি কয় সেট বিল্ডাৰ ফৰ্ম সেটটো আমি বিল্ড কৰিব আছে ঠিক আছে নেক্সট এটো কি আছে সিটোত কি আছে এ আই ও ইউ এগিটা কি হয় এক্স এক্সিস কি হলো ভাৱেল vowel X is all vowel of English alphabet হৈ গ'ল এটো সেটত ৰিপ্ৰেজেন্ট হৈ গ'ল নেক্সট আছে 4 5 6 7 8 9 এটো কেনেকৈ লিখো ডি আছে তো চোৱা x x is natural number আৰু ক'ৰ পৰা ক'লৈকে ষ্টাৰ্ট হ'ব বুলি ক'লে কি হ'ব x to 4 ৰ পৰা ষ্টাৰ্ট হৈ যায় হয় x less than equal to 4 and ending at কি হ'ব 9 equal to 9 হ'ব এটা চোৱা এইকেইটা জানা নহয় less than equal to less than এয়া চিম্বল কেইটা জানা নাই ভালকে ইউজ কৰিব ইয়াত মই কেনেকৈ লিখি আছো হ'ব তো এটো যদি নাজানো কমেন্ট সেকশনত জনাবা মই তোমালোকে এক্সট্ৰা ভিডিও এটা বনাই লৈ এইকেইটা শিকাই দিম হ'ব less than equal to কেনেকৈ হ'ব যেনিবা মই ক'লো 4 less than equal to x less than কিমান কওঁ 9 ক'লো ইয়াত কি ভ্যালু আহিব 4 less than x এটা কাম কৰিব এইকেইটা এটো কোৱেশ্চন প্লে হ'ব এইকেইটা মই কমেন্ট কৰি জনাবা ঠিক আছে এনসাৰ এটা কি হ'ব ইয়াৰ 1 এটো 2 হৈ গ'ল নেক্সট কি হ'ব ইয়াত মানে ভ্যালু কি হ'ব x ৰ কি ভ্যালু পসিবল আছে হ'ব নেক্সট কি দিও এটো হ'ব নেক্সট 4 নম্বৰ দিলো x এইকেইটা এটা ইয়াত কি ভ্যালু থাকিব তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট ইয়াৰ কাছে belongs to and not belongs to কি হয় এটা চোৱা ইয়াত কি আছে belongs to means to symbol চাই লোৱা এটো belongs to বুলি কয় আৰু not belongs to বুলি ক'লে এটো not belongs to বুলি কয় এটা কি হয় চোৱা ইয়াত মই এটা এক্সাম্পল এটা ধৰি থৈছো কি আছে let a 1 2 3 4 5 and 6 এটো দিয়া আছে 1 2 3 4 5 and 6 দিয়া আছে হল insert the appropriate symbol belongs to or not belongs to into blanks এটো এগিটা কোৱেশ্চন কৰোতে বুজি পাই যাবা এটা চোৱা ইয়াত কি আছে 5 a লিখা আছে এটা কি আছে 5 টো মানে এই সেটটোৰ ভিতৰত আছে না 5 টো a নামৰ সেটটো এটা এলিমেন্ট হয় না এটা খুদিছে তো হয় তো তাত কি লিখিম belongs to হৈ গ'ল 5 belongs to a next আছে 8 belongs to a or not মানে 8 নামৰ 8 নাম্বাৰটো বা 8 এলিমেন্টটো a সেটটোৰ ভিতৰত আছে না নাই তো কি হ'ব not belongs to a বুঝবা next is 0 in set 8 আছে না নাই 0 টো আছে নাই তো 0 not belongs to set হৈ গ'ল next আছে 4 4 এই সেটটোত আছে না আছে তো এটো কি belongs to 2 এই সেটটোত আছে না কি হ'ব belongs to 10 এই সেটটোৰ ভিতৰত আছে না নাই তো not belongs to ঠিক আছে তো belongs to not belongs to বুজি পালা কেনেকৈ কৰিব লাগে ঠিক আছে আজি ইয়ালৈকে পঢ়ো ইয়াৰ নেক্সট ভিডিওত আমি টাইপস অফ সেটছৰ বিষয়ে পঢ়িম ঠিক আছে তেতিয়া থ্যাংক ইউ